নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোক বহুতে এটা প্ৰশ্ন কৰে যে আমি যিবোৰ কুকুৰাৰ পোৱালি ব্ৰুডিং কৰি আছোঁ সেই কুকুৰাৰ পোৱালিবোৰৰ মাজত এটা সমস্যাই দেখা দিছে আৰু সেইটো হৈছে কুকুৰাৰ পোৱালিবোৰ প্ৰতিদিনে মৰি আছে। ইয়াৰ কাৰণ কি আৰু এই সমস্যাটো আমি কেনেকৈ শেষ কৰিম অৰ্থাৎ এই বেমাৰটো আমি কেনেকৈ ভাল কৰিম সেই বিষয়ে এই ভিডিঅ'ত আমি আপোনালোকক সেই বিষয়ে জনাম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালিবোৰ ব্ৰুডিং কৰি থাকে তেতিয়া কুকুৰাৰ পোৱালিবোৰৰ মাজত সাধাৰণতে এই সমস্যাটো দেখিবলৈ পোৱা যায়। কুকুৰাৰ পোৱালিবোৰৰ মল দুৱাৰত মল লাগি থাকে, মানে পায়খানা লাগি থাকে। লগতে কুকুৰাৰ পোৱালিবোৰে দানা পানী খোৱা কম কৰি দিয়ে, সিহঁতে দুৰ্বল হৈ যায়, সিহঁতে একে ঠাইতে থাকে আৰু এনেকৈ সিহঁতৰ মৃত্যু হৈ যায়। চাওক, এই সমস্যাটো যে কুকুৰাৰ পোৱালিবোৰৰ মাজত দেখিবলৈ পোৱা যায় তাৰ দুটা কাৰণ আছে। প্ৰথম কাৰণটো হ'ল যদি কুকুৰাৰ পোৱালিবোৰক আপোনালোকে বেয়া কোৱালিটিৰ দানা খাবলৈ দিয়ে তেতিয়া। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কুকুৰাবোৰক ম্যাদ উকলি যোৱা বা বেয়া কোৱালিটিৰ দানা খাবলৈ দিয়ে তেতিয়াও কিন্তু কুকুৰাৰ পোৱালিবোৰৰ মাজত এই সমস্যাটোৱে দেখা দিয়ে। যদি কুকুৰাৰ পোৱালিবোৰক আপোনালোকে বেয়া কোৱালিটিৰ দানা খাবলৈ দিয়ে বা ম্যাদ উকলি যোৱা দানা খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ডাইজেশ্যনৰ সমস্যা হয়, মানে পাচনৰ সমস্যা হয় আৰু যাৰ বাবে সিহঁতৰ মৃত্যু হয়। সেইকাৰণে কুকুৰাবোৰৰ কাৰণে যেতিয়া আপোনালোকে দানা ক্ৰয় কৰে তেতিয়া দানাৰ বস্তাত আপোনালোকে এক্সপায়াৰি ডেটটো ভালকৈ চাই ল'ব। কেতিয়াও আপোনালোকে ম্যাদ উকলি যোৱা দানা কুকুৰাবোৰক খাবলৈ নিদিব। যদি ম্যাদ উকলি যোৱা দানা খাবলৈ দিয়ে বা বেয়া কোৱালিটিৰ দানা খাবলৈ দিয়ে তেতিয়া সিহঁতৰ মাজত এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে। যদি আপোনালোকে লোকেল কুকুৰাৰ পোৱালি ব্ৰুডিং কৰে তেনেহ'লে লোকেল কুকুৰাৰ পোৱালিবোৰক আপোনালোকে প্ৰথম অৱস্থাত বেছি ভিটামিনযুক্ত বা প্ৰটিনযুক্ত খাদ্য খাবলৈ নিদিব। চাওক বন্ধু বান্ধৱীসকল, যদি লোকেল কুকুৰাৰ পোৱালিবোৰক আপোনালোকে প্ৰথম অৱস্থাত বেছি ভিটামিনযুক্ত বা প্ৰটিনযুক্ত খাদ্য খাবলৈ দিয়ে তেতিয়া সিহঁতৰ মাজত এনেকুৱা ধৰণৰ সমস্যাই দেখা দিয়ে। কিয়নো লোকেল কুকুৰাৰ পোৱালিবোৰক সাধাৰণতে বেছি ভিটামিন বা প্ৰটিনযুক্ত খাদ্যৰ প্ৰয়োজন নহয়। আমি যেতিয়া লোকেল কুকুৰাৰ পোৱালিবোৰ ব্ৰুডিং কৰোঁ তেতিয়া প্ৰথম 2 ঘণ্টামান লোকেল কুকুৰাৰ পোৱালিবোৰক আমি গুড়ৰ পানী খাবলৈ দিওঁ আৰু 2 ঘণ্টাৰ পাছত সিহঁতক আমি চুজি বা খুদি চাউল খাবলৈ দিওঁ। দ্বিতীয় দিনাখনৰ পৰা কুকুৰাৰ পোৱালিবোৰক আমি 50% খুদি চাউল আৰু 50% ষ্টাৰ্টাৰ দানা মিহলি কৰি খাবলৈ দিওঁ। লোকেল কুকুৰাৰ কাৰণে যিটো ষ্টাৰ্টাৰ দানা আহে সেইটো আমি 50% লওঁ আৰু তাত খুদি চাউল 50% মিহলি কৰি দিওঁ আৰু কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিওঁ। বন্ধু বান্ধৱীসকল, 1 পৰা 30 নম্বৰ দিনাখনলৈকে আমি কুকুৰাৰ পোৱালিবোৰক কেনেকৈ চোৱা চিতা কৰোঁ, সিহঁতক কি দানা খাবলৈ দিওঁ, কি দৰৱ খাবলৈ দিওঁ সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহ'লে সেই বিষয়ে আমি গোটেইকেইটা ভিডিঅ' আপলোড কৰি থৈছোঁ আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছোঁ আৰু তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ। এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰে। কুকুৰাৰ পোৱালিবোৰৰ মাজত যে এই সমস্যাটোৱে দেখা দিয়ে তাৰ দ্বিতীয় কাৰণটো হ'ল যদি কুকুৰাৰ পোৱালিবোৰক আপোনালোকে সঠিক তাপমাত্ৰাত ব্ৰুডিং নকৰে তেতিয়া। চাওক বন্ধু বান্ধৱীসকল, কুকুৰাৰ পোৱালিবোৰক প্ৰথম কেইদিন ভালকৈ ব্ৰুডিং কৰাটো বহুত বেছি প্ৰয়োজন, সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰাটো বহুত বেছি প্ৰয়োজন। যদি কুকুৰাৰ পোৱালিবোৰক আপোনালোকে সঠিক তাপমাত্ৰাত ব্ৰুডিং নকৰে তেতিয়া সিহঁতৰ মাজত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে আৰু সিহঁতৰ মৃত্যু হয়। চাওক, কুকুৰাৰ পোৱালিবোৰক আপোনালোকে যিটো ঘৰত ব্ৰুডিং কৰিব সেই ঘৰটোৰ বাহিৰত আপোনালোকে তিৰপালেৰে ঢাকি দিব যাতে বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গঁৰালটোৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু সিহঁতক ঠাণ্ডা নালাগে। আৰু ইয়াৰ উপৰিও কুকুৰাৰ পোৱালিবোৰক তাপ দিবৰ কাৰণে আপোনালোকে ৰঙা ৰঙৰ বাল্বো ব্যৱহাৰ কৰিব পাৰে বা ইলেক্ট্ৰিক বুডাৰো ব্যৱহাৰ কৰিব পাৰে বা গেছ বুডাৰো ব্যৱহাৰ কৰিব পাৰে। চাওক, আপোনালোকে ৰঙা ৰঙৰ বাল্ব ব্যৱহাৰ কৰক বা গেছ বুডাৰ ব্যৱহাৰ কৰক বা ইলেক্ট্ৰিক বুডাৰ ব্যৱহাৰ কৰক, কিন্তু কুকুৰাৰ পোৱালিবোৰৰ যাতে ঠাণ্ডা নালাগে এই কথাটো আপোনালোকে ভালকৈ লক্ষ্য ৰাখিব লাগিব। যদি কুকুৰাৰ পোৱালিবোৰৰ ঠাণ্ডা লাগে তেতিয়া কিন্তু সিহঁতৰ মাজত বিভিন্ন সমস্যাই দেখা দিব আৰু সিহঁতৰ মৃত্যু হ'ব। কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে ব্ৰুডিং কৰিব তেতিয়া মজিয়াত আপোনালোকে অলপ ডাঠকৈ ধানৰ ভুচি বা কাঠৰ গুড়ি পাৰি দিব আৰু 5 পৰা 6 নম্বৰ দিনাখনলৈকে ধানৰ ভুচি বা কাঠৰ গুড়িৰ ওপৰত 2টা তৰপত বাতৰি কাকত পাৰি দিব আৰু তাৰ ওপৰতহে কুকুৰাৰ পোৱালিবোৰক ৰাখিব। চাওক, যদি আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুড়িৰ ওপৰত বাতৰি কাকত নাপাৰে তেতিয়া কি হয়, কুকুৰাৰ পোৱালিবোৰে সেই ধানৰ ভুচি বা কাঠৰ গুড়িখিনি খাই দিয়ে আৰু তেতিয়াও কিন্তু কুকুৰাৰ পোৱালিবোৰৰ মাজত এই সমস্যাটোৱে দেখা দিয়ে, মানে সিহঁতৰ মল দুৱাৰত মল লাগি থাকে, সিহঁতে দানা পানী খোৱা কম কৰি দিয়ে আৰু সিহঁতৰ মৃত্যু হৈ যায়। সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব। আৰু কুকুৰাৰ পোৱালিবোৰক থাকিবৰ কাৰণে যে আপোনালোকে 2টা তৰপত বাতৰি কাকত পাৰিব সেইটো যেতিয়াই লেতেৰা হৈ যায় সেই লেতেৰা বাতৰি কাকতখিনি আপোনালোকে বাহিৰত পেলাই দিব। যদি আপোনালোকে লেতেৰা বাতৰি কাকতৰ ওপৰত কুকুৰাৰ পোৱালিখিনিক ৰাখি দিয়ে তেতিয়াও কিন্তু এই সমস্যাটোৱে দেখা দিব। এতিয়া মই আপোনালোকক জনাম যে যদি কুকুৰাৰ পোৱালিবোৰৰ মাজত এই সমস্যাটো দেখিবলৈ পোৱা যায় তেতিয়া আপোনালোকে এই সমস্যাটো কেনেকৈ নিৰ্মূল কৰিব সেই বিষয়ে। চাওক বন্ধু বান্ধৱীসকল, যদি কুকুৰাৰ পোৱালিবোৰৰ মাজত এই সমস্যাটো দেখিবলৈ পোৱা যায়, মানে কুকুৰাৰ পোৱালিবোৰৰ যদি
মল দুৱাৰত মল লাগি থাকে, সিহঁতে যদি দানা পানী খোৱা কম কৰি দিয়ে, সিহঁতে যদি একে ঠাইতে থাকে আৰু সিহঁতৰ যদি সদায় এটা এটাকৈ মৃত্যু হৈ আছে, তেতিয়া আপোনালোকে কি কৰিব, সেই ঠাইখিনি তৎক্ষণাত চফা কৰি দিব। মানে যিখিনি ঠাইত আপোনালোকে কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰি ৰাখিছে, সেই ঠাইখিনি আপোনালোকে ভালকৈ পৰিষ্কাৰ কৰি দিব আৰু তাত আপোনালোকে ভালকৈ B904 বা হৰ্চলিন বীজাণুনাশক স্প্ৰে কৰিব। আৰু যিখিনি কুকুৰাৰ পোৱালিবোৰৰ মাজত এই সমস্যাটো দেখিবলৈ পাব, সেই পোৱালিখিনিক আপোনালোকে সুস্থ কুকুৰাৰ পোৱালিবোৰৰ পৰা বেলেগ কৰি দিব, মানে সিহঁতক বেলেগকৈ ৰাখিব আৰু বেলেগকৈ ৰাখি সিহঁতক আপোনালোকে চিকিৎসা কৰিব। এতিয়া মই আপোনালোকক জনাম যে সিহঁতক আপোনালোকে কেনেকৈ চিকিৎসা কৰিব। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে ভেটেনেৰী দোকানৰ পৰা এটা এণ্টিবায়'টিক ক্ৰয় কৰি আনিব, এটা ভাল কোৱালিটিৰ এণ্টিবায়'টিক আপোনালোকে ক্ৰয় কৰিব, নাইবা আপোনালোকে লিগজেন পাউডাৰ এণ্টিবায়'টিকো ক্ৰয় কৰিব পাৰে আৰু সেইটো কিনি আনি আপোনালোকে পানীত মিহলি কৰি একেৰাহে 3 দিন দিনত এবাৰ ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব। আপোনালোকে সুস্থ কুকুৰাৰ পোৱালিবোৰকো খাবলৈ দিব আৰু যিখিনি কুকুৰাৰ পোৱালিৰ মাজত এই সমস্যাটো দেখিবলৈ পাব, সিহঁতকো খাবলৈ দিব একেৰাহে 3 দিন দিনত এবাৰ। চাওক, যদি অসুস্থ কুকুৰাৰ পোৱালিবোৰে সেই পানীখিনি খাবলৈ নিবিচাৰে, তেতিয়া আপোনালোকে কাম এটা কৰিব, সেই এণ্টিবায়'টিক মিহলি কৰা পানীখিনি চিৰিঞ্জৰ মাধ্যমেৰে ল'ব আৰু সিহঁতৰ মুখ খুলি সিহঁতক খুৱাই দিব আৰু এনেকৈ সিহঁতক আপোনালোকে একেৰাহে 3 দিন দিনত এবাৰ খুৱাব আৰু এনেকৈ আপোনালোকে সিহঁতক সুস্থ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে, তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।